আপোনাৰ নামটো কি আছিলে? মোহাম্মদ শামছুল হক। আপুনি কিমান ধান কৰিছে? ইয়াত মই কৰিছোঁ 5 বিঘা, মোৰ ভাইটি কৰিছে 5 বিঘা। আপোনাৰ ভাইটি কোনটো? এইটো তেখেতে ন? ইমান ধুনীয়া হৈছে যে, কি ঔষধ দিছিলে? ইয়াত দিছিলোঁ আমি জুম, জুচ, তাৰপিছত এই এটা স্পিকাৰ কৰিছিলোঁ, জুমে স্পিকাৰ কৰি দিছিলোঁ, এইখিনি কৰিছিলোঁ আৰু অলপ হেৰি দিছিলোঁ আমি DAP দিছিলোঁ। দি এইখিনি আপোনাৰ পদ্ধতিমতে আপোনাক মাতি আনি যেতিয়া আপুনি দেখাইছিলোঁ লগাৰ সময়ত আপুনি যিখিনি দিব দিছিলে এইখিনি দি আমি কৰিছোঁ। আমাৰ ধানখিনি ভগৱানে ভালেই দিছে। আমাৰ ইয়াত পাতা নোহোৱা নাই, ধানৰ কোনো বেমাৰ নাই। না আমি মাজত এটা নিউজ পাইছোঁ, আমাৰ নিউজটো ভাইৰেল হৈছিলে। আমি এইকাৰণে মানে অলপ চাই আছোঁ যে যিকেইটা আমি এৰি আমাৰ যিটো শোণিতপুৰৰ ভিতৰত আমি প্লেনিং লৈছোঁ যে ক'ত এৰিয়াত মানে ধানটো বেছি কৰে। আপোনালোকেতো ইয়াতে ধানৰ খেতি বেছি কৰে। আমাৰ এবাৰ আহিছিলোঁ, চাই গৈছোঁ। এতিয়া এইকাৰণে আহিলোঁ আমি যে বস্তুটো একচুৱেলি সঁচা মিছা আমি চাৰ্টিফাই কৰিব আহিছোঁ যে একচুৱেলি পতান যে কৈ আছে, পতান কিহৰ কাৰণে হৈ আছে, পতান এইফালে হৈছে না নাই? পতান আমাৰ ফালে হোৱা নাই। পতান কিছুমানত হৈছে কি যে আমাৰ ইউৰিয়া মাত্ৰ মাৰিছে, ভাল সাৰ দিয়া নাই। যদি ইউৰিয়াটো মাৰিবই লাগিব, কিন্তু ইউৰিয়া হয়তো বেছি মাৰি দিছে, বেছি মাৰিছে। আমাৰ ইয়াত দেখোন আকৌ পতান নাই। ইয়াত সেইটা আমাৰ চিলা ধান এইফালে আছে, অলপ আছে, তাতে ভালে হৈছে। চিলা ধান ভালে হৈছে। চিলা ধান কৰা মানুহ আপোনালোকৰ আছে, আমাৰ এই আমাৰ ভাইটি আছে। কেইবিঘা কৰিছিলে আপুনি? 2 বিঘা কৰিছে। কিমানকৈ আহিব অনুমান? 20-18 ওপৰত আহিব, কম নাই। ভালে হৈছে। আকৌ ইয়াতে এতিয়াতো খালি ধান কৰিব, খালি ধান কি কৰিব, কি ধান কৰিব বুলি আমি বিস্মতি কৰিম বুলি ভাবিছোঁ। বিস্মতি কৰিব, ঠিক আছে। কিছুমান ধৰক ধানটো যিমানে ভাল হওক, কিন্তু ধানৰ আপোনাৰ 3টা ফেজত ঔষধ দিব লাগে। সেইটো আপোনালোকক কৈছোঁ। প্ৰথমটো আপুনি যেতিয়া লগাব তেতিয়া DAP লগত DAP আৰু চুপাৰ, তাৰ লগত আপুনি এটা আমাৰ এটা প্ৰডাক্ট আছে ৰোটেক্স বুলি কয়, সেই ৰোটেক্সটো দিব পাৰে। 1 কেজিকে হিউমিডক দিব। এইখিনি দিলে আপোনাৰ কি হয়, শিপাটো একদম দ্ৰুতগতিত বাঢ়ে। শিপাটো বাঢ়িলে আপোনাৰ তেতিয়া খাদ্যটো বেছি খাব পাৰিব। এতিয়া ধৰক ধান হওক, গছ হওক, এই ধৰণৰ খাদ্য খায়। এটা শিপাৰ খাদ্যমে আৰু এটা আপোনাৰ ওপৰত আমি যিটো আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, এইটো তেওঁলোকে হয়তো অক্সিজেন হিচাপে খাদ্য গ্ৰহণ কৰে। এইটো খাবলৈ হ'লে আপোনাৰ 5 দিন দিব লাগিব। দিনটো কৰিব হ'লে আপুনি যেতিয়া হিউমিডকটো মাৰিব, এই হিউমিডকটো পানীৰ অভাৱটো দূৰ কৰে। পানীৰ যিমান অভাৱ থাকে সেইটো তলৰ পৰা খুলি পানীটো যোগান দি দিয়ে হিউমিডকটো। ৰোটেক্সটো শিপাটো স্প্লিট কৰায়। শিপাটো যিমান দ্ৰুতগতিত বঢ়াব তেতিয়াহ'লে এই খাদ্যটো বেছি সংগ্ৰহ কৰিব পাৰিব। সেইকাৰণে আপুনি লগোৱাৰ সময়ত 1 কেজিকে ৰোটেক্স দিব, 1 কেজিকে হিউমিডক দিব। নেক্সট আপুনি যেতিয়া টপ ড্ৰেছিং আহিব, আপোনাৰ লগোৱাৰ পৰা 18 পৰা 20 দিন, মেক্সিমাম 25 দিন। 25 দিনত এটা খাদ্য দিব লাগে। তেতিয়া মানে পুলিকেইটা বেছি লাহে লাহে এৰে। যেতিয়া পুলিকেইটা বেছি হ'ব, খাদ্যটো বেছি দিব লাগিব। তেতিয়া আপুনি সেই DAPৰ লগত, তেতিয়া ইউৰিয়া হয়তো দিব লাগিব, DAP দিব নালাগে। ইউৰিয়াৰ লগত ইউৰিয়াটো ইমান বেছি দিব নালাগে, ইউৰিয়াটো অলপ কম দিব লাগে। বিঘা প্ৰতি মেক্সিমাম 6 পৰা 7 কেজি, এনে মিনিমাম 5 কেজিকে দিলে ভাল। 5 কেজি ইউৰিয়াৰ লগত আপুনি 1 কেজি ৰোটেক্স দিব, 1 কেজি জুম DHG দিব। 1 কেজি জুম DHG দিব আৰু আপোনাৰ 2 কেজিমান জুচ চুপাৰ দিব। এইখিনি আপুনি একেলগে মিহলাই দি আপুনি তেতিয়া টপ ড্ৰেছিং কৰিব পাৰে। তাৰপিছত আপুনি হয়তো 1 সপ্তাহ পিছত আপুনি জুম DSL এটা স্প্ৰে কৰি দিব পাৰে। স্প্ৰে কৰিব যদি নোৱাৰে তেতিয়াহ'লে আপুনি তাৰ লগত আপুনি অলপ বালিৰ লগত হওক বা অলপ সাৰৰ লগত মিহলাই ছটিয়াই দিব পাৰি আবেলি সময়ত। সেইখিনি যদি দিয়ে ধানটো বেছি হ'ব। আৰু এইটো আপোনালোকে হয়তো সেইটো পদ্ধতিত দিয়াৰ কাৰণে আপোনালোকে ধানো বেছি পাইছে। ভালে ধান আমি 2 ভাইককে কৈছে 10 বিঘামান কৰিছোঁ। আমাৰ ভগৱানে আপোনালোকৰ আশীৰ্বাদ, আমাৰ ধান পাতা নোহোৱা নাই, আমাৰ ধান খুব ধুনীয়া হৈছে। আৰু আমি আশাবাদী যে আমি এইটো ধান আৰু নেৰো আমি কৰিয়ে থাকিম। আবাৰ আমি কৰিমেই আৰু ঠিক আছে। কাৰণ চবফালে পতান হৈছে। যিমান মানুহে বেমাৰ যিমান কৈছিলে যে এনেকুৱা হ'ব এনেকুৱা হয়, কিন্তু ভগৱানে আমাক এইটো ধানত প্ৰডাকশ্যন ভালে দিছে, আমি ভালে পাইছোঁ। আপুনি আমাৰ লগত সহযোগ কৰাৰ কাৰণে আমাৰ এইটো ধান আজি আমি ভাল পাইছোঁ। আমাৰ এইফালে আমাৰ দোকানী দাদা আছে, মইতো সেই তাতে গৈছিলোঁ। আপুনি যেতিয়া ধানটো একদম অৱস্থা বেয়া হৈছিলে, তেতিয়া মোক আপুনি আমাৰ হানিফ দা আছে, হানিফ দা আপুনি আপোনাৰ দুজনৰ লগত আমি এই ধানটো আমি খেতিখিনি কৰিছোঁ। কিন্তু আমাৰ খেতিখিনি ঠিক আছে, আমি যিমানখিনি পাৰোঁ সহযোগ কৰিম। যিমানখিনি পাৰোঁ আমিতো আমাৰ কৰ্মটোৱে আপোনালোকৰ লগত জড়িত। আপোনালোকৰ যিমান মেডিচিন লৈছোঁ আমি হানিফ দাৰ দোকানৰ পৰাই আনিছোঁ, বেলেগ দোকানৰ পৰা অনা নাই। কাৰণ
কিছুমান বেয়াৰ মেডিচিন দিব, বেয়া হ'ব। আমাৰ দাদা হয়, হয় সি আপোনাৰ কোৱা মতে আমাক মেডিচিন দিছে, এইমতে আমাৰ খেতিও ভাল হৈছে। ঠিক আছে বাৰু, আমি শান্তিয়ে পাইছোঁ, আমাৰ অশান্তি হোৱা নাই। ঠিক আছে, ভাল লাগিছে আপোনালোকৰ মানে খেতিটো চাই ভাল লাগিছে। আমাৰ পাটান নাই, আপোনালোকে চাওক ধুনীয়াকৈ চাওক, আমাৰ পাটান নাই পথাৰত। আমাৰ ইফালে ক'তো পাতন হোৱা নাই, ইয়াত পাটান নাই, পাটান নাই। আপুনি আহি আছিলে, আপুনি কৈছে আমাৰ 2 ভাইককে আৰু 10 বিঘা ইয়াতে। আচ্ছা, আপুনি মনচুট কোম্পানীৰ প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি মানে আজিলৈ কোনো বেয়া হেৰি পাইছে নেকি? পোৱা নাই। যিবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰি চবকেইটাতো কাম কৰিছে, চবখিনি যেনেকুৱা ছাৰে কৈছে তেনেকুৱাইতো কাম কৰিছে। আমি ছাৰৰ মতে আমাৰ খেতি হৈছে। নাই, কিছুমান ভুৱা নিউজ চেনেলে মানে এইবিলাক প্ৰচাৰ কৰি ঘূৰি ফুৰে যে মনচুটৰ প্ৰডাক্টবিলাক কাম নকৰে বুলি। যিখিনি ঔষধ দিব দিছিলে এইখিনি ঔষধ আমাৰ হানিফদাৰ দোকানৰ পৰা আনিছোঁ। হানিফদাৰ দোকানৰ পৰা আনি আমি এইখিনি খেতি কৰিছোঁ। আমাৰ খেতি সফল হৈছে, আমি সফল খেতি। আচ্ছা, এবাৰ আমাৰ মাজতো আপুনি সেই দুটা মাজত মোৰ বেয়া হৈছে, তাতে বেয়া হৈ গৈছিল, পুৰা বেয়া হৈছে। এনেকুৱা দাদা এই ঔষধ যিখিনি জুম জুচ তাৰপিছত DRP দিব দিছিলে, দি আকৌ এইখিনি খেত মোৰ এই এনেকুৱাই হৈ গ'ল, সমানে হৈছে। মালটো বেয়া বুলি কৈছে বোলে কোনোবা কৈ থাকে। নাই, এইটো আমি বেয়া ক'ব নোৱাৰোঁ, এইটো ভুৱা কথা। এইটো ভুৱা প্ৰচাৰ, আৰু এইটো ভুৱা প্ৰচাৰত আমি মানি নলওঁ। কাৰণ আমি নিজে খেতি কৰিছোঁ, আমি নিজে প্ৰডাকশ্যন পাইছোঁ, আমি নিজে দিছোঁ পথাৰত, দি আমাৰ সফল হৈছে। মনচুট কোম্পানীটো ভাল আছে ন? ভাল আছে, মনচুট কোম্পানীটো ভাল আছে। ঠিক আছে বাৰু, আমি এইখিনি মানে এটা হেৰি আছিলে যে মই এই আপোনালোকৰ যিখিনি মাটি গোটেইকেইটা মই এটা সময়ত হেৰি কৰিছিলোঁ, ভিজিট কৰিছিলোঁ। আপোনালোকে মোৰ কোৱা মতে দিছিলে, আৰু মাজে মাজে আপুনি কৈ থাকে যে হয় আপুনি আহিব আহি পেলাই অলপ চাব। আপুনি আপোনাৰ পৰামৰ্শ মতে কৰিলোঁ, ভালে লাগিছে। আপুনি অলপ আহি চাই যাওক। সেইকাৰণে আজি আহিলোঁ, আহি পেলাই যিখিনি দেখিলোঁ ভালে লাগিছে। আৰু আপোনালোকে আগুৱাই যাওক, আমি যিমান পাৰোঁ সহযোগিতা আমি আছোঁ। এতিয়া চাওক, আমাৰ কামটোহে আপোনালোকৰ লগত, আপোনালোকৰ জৰিয়তে আমাৰ চাকৰিটো। কাৰণ আপোনালোকে ছাকচেছ হ'লে আমাৰ ছাকচেছ। কাৰণ আমি ইমানখিনি কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যেতিয়া ভাল পাব তেতিয়া নিশ্চয় আপোনালোকে আকৌ ইউজ কৰিব। সেইকাৰণে আমাৰ এইটোৱে লাগে, আমাৰ প্ৰডাক্টখিনি কিমান চুইটেবল, কিমান কি হ'ল, সেইখিনি যে আপুনি আজি ভাল বুলি ক'লে আমাৰ মানে সন্তুষ্ট, ভাল লাগিছে যে হয় আমি আপোনালোকে নিজে চাওক আমাৰ পথাৰত। না ভালে, কোনো আমাৰ বেয়া নাই, কোনো পটান নাই। হয়, ঠিক আছে বাৰু। আমাৰ চিজকেইটাও ভাল, আমাৰ ইমান ডাঙৰ চাকচোন। হয়, ভালে হৈছে। পথাৰত আহিলে ঘৰত যাব মন নাযায় আমাৰ। ৰাতি 12টালৈকে পথাৰতে থাকোঁ আমি। বঢ়িয়া। আপোনাৰ ঘৰ ক'ত থাকে? আমাৰ লাবাৰীয়া ঘৰ ইয়াতে আছে, ওচৰতে আছে। আমি লাবাৰীৰে বাসিন্দা। হয় নেকি? হয়, ভাল। ঠিক আছে বাৰু। অলপ সোধক আমাৰ দাদা, আপোনাৰ আপুনিতো এক্সট্ৰাকে কৰিছে নে? একেলগতে কৰিছোঁ। হয়, আৰু আপোনাৰ মতে কৰা মতে আমাৰ ভালেই হৈছে। এনেতো বেলেগৰ শুনা পাই আছোঁ যে পতান হৈছে, কিবা হৈছে। হয়, এই নিউজ এটা ওলাইছে পতান বুলি কৈছে, আৰু শিৱাৰ কথা কৈছে, শিৱা বোলে পতান হৈছে। নাই, শিৱাটো আমাৰ ইয়াৰখিনিত আমাৰ ভাইটি এজনে কৰিছে 2 বিঘা। হয়, সেইটোতো ধুনীয়া হৈছে। এইটো 20ৰ ওপৰতে আহিব লাগিব আমাৰ দেখা মতে। আৰু নাই, ভাল হ'লে ভাল। খেতি আমাৰ চাই ইমান কষ্ট কৰে আপোনালোকে, কষ্ট কৰাৰ পিছত মানে সৰুৰ পৰাই চাই আছোঁ যে ঠিকে আছে, এতিয়ালৈকে ভালে আছে, কোনো অসুবিধা নাই। ঠিক আছে, ভাল লাগিল। আপোনাৰ ঘৰ ক'ত? আমাৰো লাবাৰীতে হয়। ইয়াতে ভাল লাগিছে বাৰু। আহিলোঁ, আমি এবাৰ ফাৰ্ষ্ট কৰিছোঁ, কিন্তু আমি সফল পাইছোঁ। হয়, আমি আৰু বড়ো খেতি এৰি নাযাওঁ। আচ্ছা, এইবাৰতো শালি ধান কৰিব। শালি ধান কিমান টাৰ্গেট লৈছে, কিমান বিঘা কৰিব? শালি ধান ধৰক 10-12 বিঘা ল'ম টাৰ্গেট। ঠিক আছে, শালি ধানত যিমানখিনি সহযোগী লাগে আমাক যদি মাতে, আপোনালোকে যেতিয়াই মাতিব পৰামৰ্শত আমি কৰিছোঁ, আমি ভাল পাইছোঁ, আমাৰ বেয়া হোৱা নাই। আপোনাক মাতি আমাৰ ভালেই হৈছে। ঠিক আছে, আপোনালোকক কোন ফালৰ পৰা সহযোগ কৰিব লাগে আমি আছোঁ। আৰু চাই ভাল লাগিলে। আমাৰ হানিফ দা আছে, তেখেতে দোকান কৰে ইয়াতে চাগে। আৰু আমি যিমান মাল লাগিলো এইখিনি আমাৰ লাভাৰী আণ্ডাৰত আমি যোৱাৰ লগে লগে হানিফ ভাইৰ দোকানত এই এৰিয়াৰ মানুহ চবে গৈছে তাত হানিফ দাৰ দোকানত। তেখেতেও কৰিছে, শিৱা ধান তেখেতেও কৰিছে। এইফালে তেখেতৰ খেতিটো যাম, আজি কৈছে তেখেতে যাম। হানিফ দাক আমি কৈছোঁ আমাক আপুনি সাৰ পটাছ যিমান ভাল আছে আমাক দি থাকিলেও আমি খেতি কৰি থাকিম, আপোনাৰ দোকান যাতে ভাল হওক। তথাপি মনচুৰটো আপোনালোকেতো ভাল পাইছে, কোনোতো অসুবিধা পোৱা নাই, আৰু ৰিজাল্টো পাইছে। আশা কৰিম আগলৈ যিমান খেতি বাতি কৰে, যিকোনো খেতি বাতি কৰে মনচুৰটোৰ বস্তুকেইটা ইউজ কৰিব। আৰু আমাৰ লগত কিবা অসুবিধা হ'লে, কিবা বুজা পৰামৰ্শ কৰিব হ'লে আমাক ফোন কৰিব। আমাৰ নাম্বাৰটো চাগে আছে আপোনাৰ তাতে, আমাৰ হানিফ দাৰ তাতো আছে। হানিফ দাৰ লগত যোগাযোগ কৰিলেও হ'ব, বা মোৰ লগত ডাইৰেক্ট আপুনি যোগাযোগ কৰিব পাৰে।
মই হেৰিত থাকোঁ, ইয়াতে থাকোঁ কেজুলি। ঢেকীয়াজুলি। আপোনালোকে কেতিয়াবা গ'লে মোক লগ কৰিব পাৰিব বা কিবা অসুবিধা হ'লে মাতিব, আমি আহিম বাৰু। ঠিক আছে, ঠিক আছে দে, ধন্যবাদ। তো আপোনালোকে চালে এতিয়া খেতিয়কৰ লগত আমাৰ ছাৰে কথাখিনি পাতিলে, মানে কমপ্লিটলি মানে সিহঁতৰ পৰামৰ্শ কি মানে কেনেকুৱা খেতি হৈছে, কি মাৰিছে সিহঁতে নিজে মুখে কৈছে, আপোনালোকে শুনা পাইছে। তো আপোনালোকে ভুৱা নিউজবিলাকৰ পৰা আঁতৰি থাকিব। সিহঁতে মানে ভাল কোম্পানী এটাক মানে নিজৰ বেনিফিটৰ কাৰণে সিহঁতে বেয়াকৈ কৈ দিয়ে, মানে কোম্পানীটোক বেন কৰাৰ উদ্দেশ্যত মানে কিছুমান ভুৱা নিউজ ওলাইছে। আপোনালোকে সেইবিলাক নিউজৰ পৰা আঁতৰি থাকক। মনচুট কোম্পানীৰ চব প্ৰডাক্ট মানে আজিলৈ ব্যৱহাৰ কৰি কোনো বেয়া পোৱা নাই আৰু নাপায়ো চাগে। আপোনালোকে ব্যৱহাৰ কৰি থাকক। মনচুটৰ ধান হওক বা অন্য বেলেগ যিবিলাক কেমিকেল আছে সেইবিলাক হওক, PGR হওক, যিকোনো বস্তু হওক আপোনালোকে ব্যৱহাৰ কৰক। আৰু আপোনালোকেতো নিজে বস্তুখিনি শুনিলে ইহঁতৰ মুখৰ পৰাই, যে খেতিয়কে নিজে কৈছে কেনেকুৱা ফলন হৈছে, কেনেকুৱা কি হৈছে, আপোনালোকে চব নিজে গমেই পাইছে। তো ভুৱা নিউজৰ পৰা আঁতৰি থাকক, ভালে থাকক, ধন্যবাদ। ওপৰত আহিব লাগিব, 30 মোনৰ ওপৰত আহিব লাগিব। 30 মোনৰ তলত আমাৰ ধান নাই। 30 মানৰ ওপৰত আহিব না? আহিব লাগিব। আপোনালোকে কঠীয়া যেতিয়া পেলাব আৰু এটা বীজ আছে, আমি কৈ দি আছোঁ, এইটো